NEET UG 2026 অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেশ্যনৰ শিক্ষাৰ্থীসকলে। NEET UG 2026 ফলাফলত পুনৰ এবাৰ উজলি উঠিল অসমৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেশ্যন। সাফল্যৰ ধাৰাবাহিকতা অটুট ৰাখি ৰাজ্যলৈ কঢ়িয়াই আনিলে গৌৰৱ। প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থী দেৱপ্ৰিয় নাথে লাভ কৰে অল ইণ্ডিয়া ৰেংক 427। ইয়াৰ লগতে দখল কৰিছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ তৃতীয় স্থান। প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থী দেৱপ্ৰিয় নাথে সমগ্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ কঢ়িয়াই আনিছে গৌৰৱ। উত্তৰ পূৰ্বাঞ্চলত শ্ৰেষ্ঠ তৃতীয় স্থান লাভ কৰাৰ লগতে সমগ্ৰ ভাৰতত লাভ কৰিছে 427তম স্থান। লাৰা ৰহমানৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰীসকলৰ ভিতৰত শীৰ্ষস্থান। অল ইণ্ডিয়াৰ ৰেংক 763। প্ৰতিভা, অধ্যৱসায় আৰু নিষ্ঠাৰ আন এক উজ্জ্বল নিদৰ্শন হৈছে লাৰা ৰহমান। অল ইণ্ডিয়াৰ ৰেংক 763 লাভ কৰি NEET UG 2026 উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰীসকলৰ মাজত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয় লাৰা ৰহমানে। অসমৰ বাবে এয়া আন এক অভিলেখ। 8জন শিক্ষাৰ্থীয়ে লাভ কৰিলে 600ৰো অধিক নম্বৰ। ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগত সফলতাতে সীমাবদ্ধ নাথাকিল এই যাত্ৰা। এই প্ৰতিষ্ঠানৰ 8জন শিক্ষাৰ্থীয়ে লাভ কৰিছে 600ৰো অধিক নম্বৰ। এই অভূতপূৰ্ব আৰু ধাৰাবাহিক সাফল্যই প্ৰতিষ্ঠানখনৰ শৈক্ষিক উৎকৰ্ষ সাধন কৰিছে, লগতে পুনৰ এবাৰ প্ৰমাণ কৰিছে উৎকৃষ্ট শিক্ষাদানৰ প্ৰচেষ্টাক। 30ৰো অধিক শিক্ষাৰ্থীয়ে লাভ কৰিলে 550ৰো অধিক নম্বৰ। 550ৰো অধিক নম্বৰ লাভ কৰিছে 30তকৈ অধিক শিক্ষাৰ্থীয়ে। নিজৰ কৃতিত্বৰে চিকিৎসক হোৱাৰ সপোনক বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ পথ কৰিছে অধিক সুদীৰ্ঘ। উল্লেখ্য যে 80জন শিক্ষাৰ্থীয়ে লাভ কৰিলে 500ৰো অধিক নম্বৰ। এই সাফল্যমণ্ডিত ফলাফল পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেশ্যনৰ গুণগত শিক্ষা আৰু প্ৰশিক্ষণৰ সুনিদৰ্শন। পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেশ্যন এই প্ৰতিষ্ঠানে হৈ পৰিছে সফলতাৰ আন এক নাম। जैसे कि आपको पता है कि 2026 जो है पोटेंशियल एंड कंसेप्ट एजुकेशन के लिए बहुत ही सुनहरा ईयर रहा है। स्टार्टिंग जेई मेन से हुआ। जेई मेन में हमारा नॉर्थ ईस्ट रैंक 2 आया, ज्योतिषमान शर्मा, एंड ऑल इंडिया रैंक 601 लाया। और जेई मेन में हमारे 8 बच्चे 99 परसेंटाइल से ऊपर स्कोर किए और तकरीबन 100 बच्चों को NIT में सीट मिला। उसके बाद यदि जेई एडवांस पे आते हैं तो ऑल इंडिया रैंक 1901 से शुरुआत किया और 17 बच्चों को इंडिया के टॉप मोस्ट प्रेस्टिजियस IITs में सीट मिला। और अब NEET 2026 का रिजल्ट की बात करें तो NEET 2026 में पोटेंशियल एंड कंसेप्ट एजुकेशन ने न सिर्फ क्वांटिटी बल्कि क्वालिटी भी मेंटेन किया। यदि हम क्वालिटी की बात करें तो पोटेंशियल एंड कंसेप्ट एजुकेशन के आपको 2 सितारे दिखाई दे रहे हैं, देवप्रिया और लारा रहमान। देवप्रिया ने ऑल इंडिया रैंक जो NEET 2026 में हासिल किया, ऑल इंडिया रैंक 427 एंड मार्क्स 673 मार्क्स स्कोर किया। ভাল লাগি আছে, মানে মোৰ হাৰ্ড ৱৰ্কৰ ফল পাইছোঁ এতিয়া, চবে খুশ আছে। টিচাৰ্ছ মানে 24/7 মানে ছাপৰ্ট দিছিলে আমাক, যেতিয়াও লাগিছিল ডাউটছ মানে ছল্ভ কৰি দিছিলে আমাক। মোৰতো বহুতে ভাল লাগিছে। ইটছ এ ভেৰি প্ৰাউড মুমেণ্ট ফৰ মাই ফেমিলি। ইমানটো ভবা নাছিলোঁ, বাট যেতিয়া হ'লতো ভালে লাগিলে। ছাপৰ্টটো একদম মানে ফাৰ্ষ্ট ক্লাছ আছিলে, টপ নচ একদম অল দ্য টাইম। যেতিয়াও মানে ছাপৰ্টৰ দৰকাৰ আছিলে, দে ৱেৰ অলৱেজ প্ৰেজেণ্ট ফৰ দ্য হেল্প। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন ইনি।